পাহৰণি গৰ্ভত বিলীন হোৱা অসমৰ গ্ৰামাঞ্চলৰ এক অবিচ্ছেদ্য অংগ গৰু গাড়ী। এসময়ত অসমীয়া জাতিৰ জীৱনৰ অবিচ্ছেদ্য অংশ আছিল এই গৰু গাড়ীসমূহ। যাতায়াতৰ পৰা আৰম্ভ কৰি কৃষকসকলে সামগ্ৰী কঢ়িওৱা, বিয়াত কইনা আনিবলৈ বৰযাত্ৰী হৈ যোৱালৈকে সকলো সময়তে ব্যৱহাৰ কৰিছিল গৰুৱে টানি টানি চলোৱা গাড়ীসমূহ। কিন্তু বৰ্তমান আধুনিকতাৰ ধামখুমীয়াত ক্ৰমান্বয়ে অসমৰ গ্ৰামাঞ্চলৰ সমূহত হেৰাই যাব ধৰিছে গৰু গাড়ী। গৰু গাড়ীত খেতিপথাৰ ধান আনিবলৈ যোৱা, বজাৰ হাট কৰিবলৈ যোৱা, প্ৰকাণ্ড প্ৰকাণ্ড বলদ গৰুৱে টনা গাড়ীসমূহৰ দৃশ্য এতিয়া একেবাৰে সহজলভ্য হৈ থকা নাই। এয়া বহুতৰে বাবে এক নষ্টালজিয়া। গৰু গাড়ীখনক লৈ বহু কৃষকৰ আছে পাহৰিব নোৱাৰা স্মৃতি। তেনে এক গ্ৰাম্য জীৱনৰ গৌৰৱৰ প্ৰতীক গৰু গাড়ীৰ ব্যৱহাৰ পৰিৱেশ এতিয়াও আছে লাহোৱালৰ চাউল খোৱাত। 5খন গৰু গাড়ী ব্যৱহাৰ বিভিন্ন কামত কৰি থকা পৰিলক্ষিত হৈ আহিছে। মতিউৰ ৰহমান, ৰফিক আলীৰ লগতে 3টাকৈ পৰিয়ালে এতিয়াও এই গৰু গাড়ী ব্যৱহাৰ কৰি থকা বিভিন্ন কামত। পুৱা ভাগতে প্ৰায় ডিব্ৰুগড় চহৰৰ বিভিন্ন সামগ্ৰী কঢ়িয়াই কামত যায় মতিউৰ, ৰফিউৰ গৰু গাড়ী কেইখন। 70 বছৰতকৈ অধিক পুৰণি এই গৰু গাড়ীসমূহ এতিয়া সামগ্ৰী পৰিবহণৰ বাবে ব্যৱহাৰ হৈ আছে। এই গৰু গাড়ী কেইখনৰ জৰিয়তে আৰ্থিকভাৱৰ সচ্ছল হৈছে চাউল খোৱাৰ পৰিয়ালকেইটা। বৰ্তমান যান্ত্ৰিক গাড়ীৰ বহুল প্ৰচলনে গৰু গাড়ী কেইখনৰ ব্যৱহাৰ কমাইছে যদিও মতিউৰ, ৰফিকৰ দৰে সহজ সৰল গাঁৱৰ ব্যক্তি কেইজনে দৈনিক বিভিন্ন কামত ব্যৱহাৰ কৰে গৰু গাড়ী কেইখন। গৰু গাড়ী বাঁহ নিয়ে। বাঁহ এখন মোৰ 65-70 বছৰ হৈ গ'ল। গৰু গাড়ী হাল বাওঁ আৰু গৰু গাড়ী চলাওঁ। নামটো মুহিবুৰ ৰহমান, ঘৰ চালখোৱা, ঘৰ বন্দী চুক। বহুত আৰু মোৰ লগৰ আছে আৰু 5-6জন মান। আজু ককাই চলাইছিলে। আজু ককাই চলাইছিলে তেতিয়াৰ দিনত। গৰু গাড়ীত মানে এনেকে বাঁহ লৈ যাওঁ, ডিব্ৰুগড়ত পেলাওঁ আৰু ঘৰলৈ ঘূৰি আহোঁ। পৰিয়াল পোহপাল কৰি আছে। হয়, ভাল লাগে মোৰ। এজন গৰু মই এতিয়া 70,000 দি কিনিছো। 70,000 এটা গৰু। এহাল গৰুৰ দাম কিমান হ'ব? 1,40,000। গৰু গাড়ীয়ে বুলি আৰু এখন নাই, একো নাম নাই। এতিয়া ঘৰ যাম। চালখোৱা, ঘৰ বন্দী চুক, জাৰুৱা গাঁও। মুহিবুৰ ৰহমান। এইখন চলোৱা মই এতিয়া 70 বছৰ, মোৰ বয়স 60 বছৰ পৰা মই চলাই আছো। আপোনাৰ দেউতা দি চলাইছিলে।